Hello everyone, welcome back my another video. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিব ওলাইছোঁ যেহেতু জুবিন দা ঢুকোৱাৰ পাছৰ পৰা ভিডিঅ' দিয়া হোৱাই নাছিলে মই তো আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ বুলি। আজি কি বনালোঁ চাওকচোন। এইফালে ঢেকীয়া আলু কাটি লৈছিলোঁ ঢেকীয়া ভাজিৰ বাবে। ভাজিখন বনোৱা আপোনালোকক দেখুওৱা নহ'লে। এতিয়া মাছৰ আঞ্জা লগত মাছ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে মই মাছৰ আঞ্জাৰ বাবে কাটি থোৱা পিঁয়াজ দি দিম। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পাছত ৰঙা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি। এতিয়া মই পিঁয়াজখিনিতে নিমখ দি দিছোঁ জোখমতে। ৰঙা হৈ গ'ল পিঁয়াজখিনি দি দিছিলোঁ। এতিয়া মই ইয়াত বিলাহী দুটা কাটি থৈছিলোঁ, জলকীয়া কাটি থৈছিলোঁ। বিলাহী আৰু জলকীয়াখিনি দি দিলোঁ। দি বিলাহীখিনি ভালদৰে ভাজি ল'ম। ভাজি পানী অলপ দি দিম। পানী দিয়াত মছলা দিম। নহৰু পেষ্ট দিছোঁ 1 চামুচ, হালধি পাউডাৰ আধা চামুচ, জলকীয়া পাউডাৰ আধা চামুচ, জিৰা ধনিয়া 1 চামুচ দি এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ম তেল ওলোৱালৈকে। তেল ওলাই গ'ল মছলাখিনিৰ পৰা। এতিয়া মাছকেইডোখৰ দি দিছোঁ ফ্ৰাই কৰি থোৱা। মাছখিনিও ভালদৰে মিক্স কৰি আঞ্জাখনৰ জোখমতে পানী দি দিম। পিছে ঢেকীয়া ভাজিখন বনালোঁ প্ৰথমে, এইখিনি আপোনালোকক দেখুওৱা নহ'লে। দেখিছেনে মই ডিম দুটাও আমলেট কৰিম। তাৰ বাবে পিঁয়াজ এটা কাটি লৈছিলোঁ পাতলকৈ। ইয়াতে মই নিমখ আৰু জলকীয়া গুড়ি অলপ দিছোঁ। পিঁয়াজখিনি মোহাৰি ল'ম ভালদৰে। মোহাৰি ডিমকেইটা ইয়াতে ভাঙি দিম। ভাঙি দিছোঁ। এতিয়া ডিমখিনি ভালদৰে পিঁয়াজৰ লগত মিক্স কৰি ল'ম। এতিয়া মোৰ মাছৰ আঞ্জাখনো ৰেডি হৈ গ'ল। কেতিয়াবা একো চব্জি নিদিয়াকৈ এনেদৰে খাই ভাল লাগে পিঁয়াজ আৰু বিলাহী দি। ৰেডি হৈ গ'ল মোৰ মাছৰ আঞ্জাখন। কালাৰটো ইমান ধুনীয়া হৈছে। গ্ৰেভি টাইপ বনাইছোঁ। এতিয়া টাৱা পাতি দিলোঁ ডিম আমলেট বনাবৰ বাবে। আধা ডিমৰ পেষ্ট দি দিলোঁ এটা আমলেট বনাবলৈ। আৰু যিখিনি বাকী থকা ডিমৰ পেষ্টখিনি দি আকৌ এটা বনাম। ইয়াৰ দেখিছেনে মই অলপ ৰোল টাইপৰ বনাই দিছোঁ। ডিমৰ আমলেটটো ৰোল টাইপৰ বনাইছোঁ। ৰোল কৰি মই এইটো মাজতে দুভাগ কৰি দিম। মোৰ ডিমৰ ৰোল ৰেডি হৈ গ'ল। মই এতিয়া থালিখন প্ৰিপেয়াৰ কৰি লৈছোঁ। ভাত, জলকীয়া, ডিমৰ আমলেট, ঢেকীয়া আলু ভাজি, লগতে মাছৰ বিকেট মাছ আছিলে এইটো। বিকেট মাছৰ বিলাহীৰ সৈতে গ্ৰেভি। কেনেকুৱা লাগিলে জনাবচোন।